हेलो एवरीवन नमस्कार स्वागत जनाइছোঁ মোৰ এটা ভিডিঅ'লৈ আশা কৰোঁ ভিডিঅ'টো চাই ভাল পাব যদি ভিডিঅ'টো চাই ভাল পায় লাইক কৰিব কমেন্ট কৰিব শ্বেয়াৰ কৰিব আৰু প্লিজ সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আজি ৰেচিপিটোত আছে কলা মাহৰ গুড়া চাটনি মইনো কেনেকৈ কলা মাহৰ গুড়া চাটনি বনালো মই ভাবিলোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ এই চাটনিটো কাৰ কাৰ প্ৰিয় প্লিজ এটা কমেন্ট কৰিব দেই আৰু এখিনি দিছেনে এখিনি কলা মাহখিনি ধুনীয়াকৈ শুকুৱাই থোৱা হৈছিলে আৰু এইখিনি এতিয়া জাতত এইখিনি পিচিব লাগিব জাতত এইখিনি ডলাৰ পাছত ধুনীয়াকৈ এইখিনি দুফাল দুফাল হৈ গ'ল আৰু ইয়াত যিখিনি বাকলি আছিল বাকলিখিনি ভালদৰে খাই গ'ল আৰু জাৰি ভালদৰে লোৱাৰ পিছত এইখিনি এতিয়া অকণমান সময় কাৰণে ভাজিব লাগিব আৰু ভাজিলে যেহেতু গুড়া খুন্দিম ন সেইভাবে ভাজিব লাগিব আৰু ভাজিলেহে গুড়া হ'ব আৰু গুড়ি কৰিবলৈও সহজ হ'ব সেইভাবে আৰু এইখিনি নভাজিলে গুড়া নহয় দেই আৰু গুড়াটো টেষ্টটো নলয় সেইভাবে আৰু ইফালে এইখিনি যিখিনি ভাজি থোৱা আছিলে সেইখিনি ধুনীয়াকৈ মই এটা মিক্সি বাটিত এইখিনি গুড়া খুন্দিবলৈ মিক্সিটো ভৰাই ল'লোঁ এইখিনি ধুনীয়াকৈ এতিয়া মই খুন্দি ল'ম আৰু এয়া দেখিছেনে এইখিনি এনেকৈ নেৰাখোঁ অকণমান গোটা গোটা হৈ আছে এইখিনি ধুনীয়াকৈ এখন পিঠা খুন্দা চালনীত চালি ল'ব লাগিব তেতিয়া ভালদৰে গুড়াখিনি মিহি হৈ যাব চালনীয়ে চালি দিয়াৰ পিছত আৰু এয়া দেখিছেনে এইখিনি কিমানখিনি গুড়া হৈ গ'ল দেখিছেনে আৰু ভালদৰে চালি ধুনীয়াকৈ মিহি কৰি ল'ব আৰু এই মিহি কৰিলেহে চাটনিটো খাবলৈ ভাল হয় চাটনি বা পিটিকা আপোনালোকে যি বুলি কয় তেনেকৈ হয় আচলতে এইটো পিটিকা বুলিও ক'ব পাৰি ধুনীয়াকৈ এইখিনি মই গুড়া খুন্দি লোৱা হৈ গ'ল আৰু ভালে দেখিছেনে গুড়াখিনি কিমান ধুনীয়া কালাৰ আছে আৰু কিমান মিহি হৈছে দেখিছেনে পাউডাৰ হৈ গ'ল আৰু এনেকৈ ৰাখিব লাগিব এইখিনি আৰু ভালে লৈছোঁ পিঁয়াজ আৰু আদা আৰু লং জলকীয়া আৰু অকণমান নেমু লাগিব আৰু আপোনালোকে ইয়াত যি দিব পাৰিব সাধাৰণ এখন পিটিকা বা চাটনিত ইয়াত দেখিছেনে মই 3টা পকা জলকীয়া লৈছোঁ অকণমান নিমখ লৈছোঁ আদা পিঁয়াজ কাটি লৈছোঁ সৰু সৰুকৈ মিহি মিহিকৈ কাটিব এইখিনি কাটি লৈছোঁ আৰু ইফালে মই পৰিমাণ অনুযায়ী গুড়াখিনি ইয়াত দি দিলোঁ আৰু ইয়াত দেখিছেনে এইখিনি ধুনীয়াকৈ অকণকৈ পানী দিব লাগিব আৰু ইয়াত অকণকৈ পানী দিয়ে এনেকৈ পিটিকি যাব লাগিব একেবাৰতে গোটেইখিনি পানী নিদিব ইয়াত যিহেতু অকণ শুকান পানী অকণ দিব লাগিব তেতিয়াহে পিটিকাখিনি বা চাটনিখিনি হ'ব আৰু দিব অকণমান কেঁচা মিঠাতেল যদি নিদিয়ে আপোনালোকে গৰম তেল অকণো দি দিব পাৰিব তেলখিনি গৰম কৰি তেতিয়া এটা ধুনীয়া গোন্ধ ওলাব আৰু এই কলমাহখিনি গুড়াখিনি যিখিনি গোন্ধ আছে সেইটোতো ক'বই নালাগে আৰু ইয়াত দেখিছেনে মোৰ ইফালে কলমাহৰ পিটিকা বা চাটনি ৰেডি হৈ গ'ল আৰু সঁচাকৈ কৈছোঁ আপোনালোকে এদিন খাই চাব আৰু যোনে খাইছে এটা কমেণ্ট কৰিব আজিলৈ আহিছোঁ বাই